এটা কুকুৰে এটা নলাৰ ফুটাৰে জুমি জুমি সদায় কিবা এটা চাই থাকে। কিন্তু পাছত যেতিয়া সেই নলাটোৰ ওপৰত থকা ঢাকনিখন খোলা হয়, সেই দৃশ্য দেখি সকলোৰে হৃদয় সেমেকি উঠে, চকু সেমেকি উঠে। সকলোৱে একেমুখে কয় যে কি আচৰিত। আচলতে কি এনে ঘটনা ঘটিছিল সেই কুকুৰটোৰ লগত, যাৰ বাবে সকলোৰে হৃদয় সেমেকি উঠিছিল। সেই নলাটোৰ বা ড্ৰেইনটোৰ ভিতৰত আচলতে কি আছিল বা মানুহে কি দেখিছিল, সেইদিনা কুকুৰটোৰ লগত কি ঘটিছিল। নমস্কাৰ 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 প্ৰিয় দৰ্শক, পুনৰ এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া জানো আহক যে কুকুৰটোৰ লগত সেইদিনা কি ঘটিছিল। এটা কুকুৰ আছিল। কুকুৰটোৱে জীৱন যাপন কৰিছিল তুৰ্কীত। তুৰস্কৰ ৰাস্তাত বিচৰণ কৰা আন কুকুৰৰ দৰে এই কুকুৰটোৰো জীৱন আছিল অতি সাধাৰণ। মানুহে ৰাস্তাত পেলাই দিয়া খাদ্য আছিল তাৰ আহাৰ। এদিনৰ কথা, এদিন হঠাৎ এই কুকুৰটোৰ জীৱনত ঘটে এক অপ্ৰত্যাশিত ঘটনা। দিনটো তেনেই সাধাৰণ আছিল। সদায় ইফালে সিফালে শুঙি ফুৰা আন কুকুৰৰ দৰে তাৰো একেই স্বভাৱ। সেইদিনাও সি তেনেকৈ ৰাস্তাত পৰি থকা বস্তুবোৰৰ ওচৰলৈ গৈ শুঙি ফুৰিছিল। কিন্তু হঠাৎ সি এটা নলাৰ ফালে দৌৰি যায় আৰু একান্ত মনে নলাটোৰ ওচৰত ৰৈ শুঙিবলৈ ধৰে, কাৰণ নলাৰ পৰা ওলোৱা গোন্ধটো আছিল অন্য ধৰণৰ। তাৰ পাছতেই কুকুৰটোৱে কিছুমান অস্বাভাৱিক আচৰণ কৰিবলৈ ধৰে। সি নলাটোৰ ঢাকনিখনৰ ওপৰেৰে কেইবাবাৰো অহা যোৱা কৰে। তাৰ পিছত নলাটোৰ পাৰত নেজডাল পকাই বহে, আকৌ উঠে, ঘূৰি ফুৰে আৰু বহে। এনেদৰে কিছু সময় চলি থাকে। এনেদৰে কেইদিনমান পাৰ হ'ল। কুকুৰটোৱে দিনটোৰ প্ৰায় সময়তে এখন মাংসৰ দোকানৰ সন্মুখত বহি থাকে আৰু মানুহে মাংস কিনি লৈ যোৱা চাই থাকে। এদিন এলি নামৰ ছোৱালী এজনী সেই মাংসৰ দোকানখনলৈ মাংস কিনিবলৈ আহে। মাংস কিনি উঠি ঘৰলৈ বুলি যাবলৈ ওলাওঁতেই পিছফালে এটা কুকুৰৰ মাত শুনে। এলিয়ে পিছফালে ঘূৰি চাই দেখিলে সেই কুকুৰটো দেখি এলিয়ে ভাবিলে যে কুকুৰটোৰ হয়তো খুব ভোক লাগিছে। কুকুৰটোৰ প্ৰতি তাইৰ সহানুভূতিৰ ভাৱ উপজিল আৰু তাই দোকানখনলৈ গৈ কুকুৰটোৰ বাবে কেইডালমান হাড় কিনি আনে। দোকানখনৰ পৰা ওলাই তাই দেখিলে যে কুকুৰটোৱে তাইৰ ফালে লাগি চাই আছে। প্ৰথমতে কুকুৰটোৱে এলি নামৰ ছোৱালীজনীৰ ওচৰলৈ যাব বিচৰা নাছিল, কাৰণ সি তাইক বিশ্বাসত ল'ব পৰা নাছিল। এলিয়ে কুকুৰটোৰ তেনে আচৰণ বুজি পাইছিল আৰু কিছু সময় চেষ্টা কৰাৰ পিছত কুকুৰটো এলিৰ ওচৰলৈ যায়। কিন্তু আচৰিত হ'বলগীয়া কথা এইটোৱেই যে কুকুৰটোৱে হাড়বোৰ নিজে খোৱাৰ পৰিৱৰ্তে মুখত লৈ অন্য এটা দিশত গুচি যায়। এলিয়ে কুকুৰটোৰ এই অস্বাভাৱিক আচৰণ দেখি হতভম্ব হৈ পৰে। তাই মনতে ভাবে যে কুকুৰটোৱে কিয় এনে আচৰণ কৰিছে, হাড়কেইডাল খোৱাৰ পৰিৱৰ্তে কিয় অন্য দিশে লৈ গৈছে। এনেবোৰ প্ৰশ্নই এলিক বৰকৈ আমনি কৰিছিল। তাই কৌতূহলী হৈ পৰিছিল। কিন্তু তাইৰ হাতত সেইদিনা খুব বেছি সময় নথকা বাবে তাই কুকুৰটোৰ কথা পাহৰিবলৈ চেষ্টা কৰে আৰু তাই নিজৰ ঘৰলৈ বুলি উভতি যায়। সেই একেই ঘটনা পিছদিনাও ঘটিল। এলিয়ে কুকুৰটোক পুনৰ আগদিনাৰ অৱস্থাতে দেখিবলৈ পায়। কুকুৰটোৱে এলিক দেখা মাত্ৰকে নেজ জোকাৰি জোকাৰি তাইৰ ওচৰলৈ দৌৰি যায়। এলিয়ে কুকুৰটোৰ এনে আচৰণ দেখি মনতে মিচিকিয়াই হাঁহিলে আৰু মাংসৰ দোকানৰ পৰা অলপ মাংস কিনি কুকুৰটোক দিয়ে। কুকুৰটোৱে সেইদিনাও সেই একেই কাম কৰিলে। মাংসখিনি মুখত লৈ অন্য দিশত গুচি যায়। পুনৰ কুকুৰটোৰ এনে আচৰণ দেখি এলিৰ মনত আৰু প্ৰশ্নৰ উদয় হয় যে কুকুৰটোৱে আচলতে কি কৰিছে। কিন্তু সেইদিনাও তাইৰ সময় কম বাবে তাই কুকুৰটোক অনুসৰণ নকৰি নিজৰ কামলৈ বুলি গুচি যায়। এনেদৰে দুদিন পাৰ হ'ল। তৃতীয় দিনাও এলিয়ে কুকুৰটোক আগৰ দৰেই দেখা পায়। তাই বুজিলে যে কুকুৰটোৱে তাইৰ বাবে অপেক্ষা কৰি আছে। সেয়েহে এইবাৰ তাই ঘৰৰ পৰাই কুকুৰটোৰ বাবে কিছু খোৱা বস্তু লৈ ওলাই আহিছিল। কিন্তু সেইদিনাও কুকুৰটোৱে এলিয়ে দিয়া খোৱা বস্তুবোৰ মুখত লৈ অন্য দিশত গুচি যায়। কিন্তু এলিয়ে সেইদিনা সিদ্ধান্ত লয় যে তাই আজি কামলৈ নগৈ কুকুৰটোক অনুসৰণ কৰিব। কিছু সময় পিছত কুকুৰটো আহি এটা ব্যস্ত ৰাস্তাত উপস্থিত হয়। সেই ৰাস্তাটোত থকা নলাৰ কাষত থমকি ৰৈ নলাৰ ফুটাৰে কিবা জুমি জুমি চাবলৈ ধৰে। তাৰ পিছত কুকুৰটোৱে মুখত লৈ যোৱা খোৱা বস্তুৰ কিছু অংশ নিজে খাই বাকীখিনি নলাটোৰ ফুটাৰে নলাটোৰ ভিতৰলৈ পেলাই দিয়ে। এই দৃশ্য দেখি এলি আৰু বেছি অবাক হৈ পৰে। কুকুৰটোৰ এনে আচৰণ তাই কেইবাদিনো প্ৰত্যক্ষ কৰিলে। যিমানেই দিন গৈছে তাইৰ মনত অযুত প্ৰশ্নৰ উদয় হৈছে।
এদিন তাই সেই নলাটোতনো কি আছে চোৱাৰ পৰা নিজকে ৰখাব নোৱাৰিলে। তাই আঁঠুকাঢ়ি নলাটোলৈ জুমি চালে, কিন্তু নলাটোৰ ভিতৰৰ দৃশ্য দেখাৰ বাবে তাই অলপো প্ৰস্তুত নাছিল। তাই এক প্ৰকাৰ হতভম্ব হৈ পৰে আৰু লগে লগে অগ্নি নিৰ্বাপক অফিচলৈ ফোন কৰে। প্ৰায় আধা ঘণ্টামান পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি সেই স্থানত উপস্থিত হয়। এলিয়ে সকলো কথা অগ্নি নিৰ্বাপক বাহিনীৰ আগত বিৱৰি ক'লে। এলিৰ কথামতে অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে কামত ধৰে। প্ৰথমতে কুকুৰটোৱে অগ্নি নিৰ্বাপক দলটোক সেই নলাটোৰ ওচৰলৈ যোৱাত বাধা দিছিল। আনকি এলিও কুকুৰটোক মনোৱাত এক প্ৰকাৰ ব্যৰ্থ হৈছিল। কিছু সময় কুকুৰটোৰ লগত থকাৰ পিছত সি অলপ শান্ত হৈ পৰে আৰু এলিয়ে কুকুৰটোক নলাটোৰ ওচৰৰ পৰা অলপ আঁতৰলৈ লৈ যায়। তাৰ পাছত অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে নলাটোৰ ওপৰত থকা ঢাকনিখন খুলিবলৈ আৰম্ভ কৰে। ৰাস্তাৰ মাজতে অগ্নি নিৰ্বাপক বাহিনীয়ে কি এনে কাম কৰি আছে সেয়া চাবলৈ তাৰ আশে পাশে থকা মানুহে আহি ভিৰ কৰে। এক শ্বাসৰুদ্ধকৰ ঘটনা। 15-20 মিনিটৰ অন্তত অগ্নি নিৰ্বাপক বাহিনীয়ে বুজিব পাৰিলে যে কুকুৰটোৱে আচলতে নলাটোৰ ফুটাৰে জুমি জুমি কি চাই থাকে আৰু খোৱা বস্তুবোৰ কিয় নলাটোত পেলাই দিয়ে। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীয়ে এটা মেকুৰীৰ পোৱালি উদ্ধাৰ কৰে। ৰ'ব, ঘটনাটো ইমানতে শেষ হোৱা নাই। ইয়াৰ পাছত অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে এটা এটাকৈ আৰু 4টা মেকুৰী পোৱালি উদ্ধাৰ কৰে। এই দৃশ্য দেখি সকলোৰে লগতে এলিও আচৰিত হৈ পৰিছিল, কাৰণ তাই যেতিয়া নলাটোৰে জুমি চাইছিল তেতিয়া নলাটোত যে কিবা জীৱন্ত বস্তু আছিল সেয়া ঠিক, কিন্তু তাই কল্পনাই কৰা নাছিল যে তাত 5টাকৈ মেকুৰী পোৱালীয়ে জীৱন মৃত্যুৰ সৈতে যুঁজি আছিল। মেকুৰী পোৱালীকেইটা দেখি কুকুৰটোৱে আনন্দতে নেজ জোকাৰি জোকাৰি তাৰ অসীম আনন্দ প্ৰকাশ কৰে। কিছু সময় পিছত এলিয়ে অগ্নি নিৰ্বাপক বাহিনীৰ দলটোক সোধে যে এই মেকুৰী পোৱালীকেইটা কেনেকৈ এই নলাটোত সোমাবলৈ পালে। তেতিয়া দলটোৰ এজন সদস্যই ক'লে যে কিছুদিন আগতে এই অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছিল। সেই বৰষুণৰ পানীতেই চাগে মেকুৰী পোৱালীকেইটা উঠি আহি এই নলাটোত সোমাই পৰে আৰু আৱৰ্জনাৰ মাজত আবদ্ধ হৈ পৰে। এলিৰ কৌতূহলৰ তেতিয়াহে অন্ত পৰিল। এলিয়ে বুজিলে যে কুকুৰটোক দিয়া খোৱা বস্তু সি কিয় এই স্থানলৈ লৈ আহে আৰু কিছু খাই নলাটোত কিয় পেলাই দিয়ে। কুকুৰটোৱে নলাটোত এইবাবেই খোৱা বস্তু পেলাই দিছিল যাতে সেই মেকুৰী পোৱালীকেইটা সেইখিনি খাই জীয়াই থাকিব পাৰে। এয়া এটা কুকুৰৰ নিস্বাৰ্থ ভাল পোৱা, যাক দেখি এলি আৱেগ বিহ্বল হৈ পৰে। এলিয়ে অগ্নি নিৰ্বাপক দলটোক সেই মেকুৰী পোৱালীকেইটা তাইৰ ওচৰত ৰখাৰ বাবে অনুৰোধ কৰিলে। তাই অনুৰোধ কৰিলে যে মেকুৰী পোৱালীকেইটাৰ দায়িত্ব তাই তেতিয়ালৈ ল'ব খোজে যেতিয়ালৈ সেই পোৱালীকেইটাই নিজকে চম্ভালিব পৰা নহয়। অগ্নি নিৰ্বাপক বাহিনীয়েও এলিৰ কথাত কোনো আপত্তি নকৰাকৈ মেকুৰী পোৱালীকেইটা গতাই দিয়ে। মেকুৰী পোৱালীকেইটা পাই আনন্দতে এলিয়ে ক'ব নোৱাৰা হৈ পৰিল। মেকুৰী পোৱালীকেইটাৰ লগতে এলিয়ে কুকুৰটোকো নিজৰ ঘৰলৈ লৈ যায়। এলিয়ে নিজৰ পৰিয়ালৰ সদস্যৰ দৰে সিহঁতক লালন পালন কৰিবলৈ লয়। এতিয়া এই সঁচা ঘটনাটোৰ পৰা আমি মানুহে বাৰু শিকিব পাৰিছোনে? এটা কুকুৰে নিজৰ প্ৰজাতিৰ নোহোৱা স্বত্তেও মেকুৰী পোৱালীকেইটাৰ বাবে কিমান নিস্বাৰ্থ প্ৰেম ভালপোৱা আগবঢ়াইছিল। আমি মানুহে কি কৰোঁ? নিজৰ পেটৰ পোৱালীকো নলাত পেলাই থৈ যাওঁ। নিজৰ পিতৃ মাতৃক বন্ধ কোঠাত আবদ্ধ কৰি তিল তিলকৈ মৃত্যুৰ বাবে ঠেলি দিওঁ। কেতিয়াবা কোনোবা অচিন ৰাস্তাত এৰি থৈ আহোঁ। একেখন ঘৰতে থাকিও পিতৃ মাতৃক অকথ্য ব্যৱহাৰ কৰোঁ। তেওঁলোকৰ পৰা পৃথকে থাকিবলৈ লওঁ। আনকি কেতিয়াবা ৰেল ষ্টেচনতো থৈ আহোঁ। পিতৃ মাতৃৰ সৰু সৰু কথাতে খং কৰোঁ। বয়স হোৱাৰ লগে লগে তেওঁলোক ইনভেলিড বুলি ভাবোঁ। তেওঁলোকৰ কথাত গুৰুত্ব নিদিওঁ। কোনোবা সম্বন্ধীয় মানুহৰ ঘৰলৈ যাম বুলি কৈ বৃদ্ধাশ্ৰমত থৈ আহোঁ। প্ৰকৃততে এয়া কিহৰ প্ৰতিফলন? অতি আধুনিকতাৰ নে অমানৱীয়তাৰ? এটা অবুজ জন্তুৱে যদি এনে এক মহান কাম কৰিব পাৰে, আমি মানুহ জীৱশ্ৰেষ্ঠ হৈ কিয় কৰিব নোৱাৰোঁ? আপোনালোকৰ মতামত নিশ্চয় জনাব আৰু ভিডিঅ'টো ভাল লাগিলে যদি শ্বেয়াৰো কৰিব। আৰু আপোনালোকে আৰু কেনেধৰণৰ ভিডিঅ' ভাল পায় নিশ্চয় জনাব। শেষত সুস্থ থাকক, সুস্থ চিন্তা কৰক আৰু সুস্থ খাওক। নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক আৰু সদায় হাঁহি থাকক। ধন্যবাদ।